তেতিয়া কোনো মুছলিম বিধায়কে নহয়, অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক আঙুলি টোৱাই কয় যে আপোনাক কেতিয়াও ৰেহাই দিয়া নহ'ব, এদিন হ'লেও এদিন আপোনাক জেলত দিয়া হ'ব। হয়নে নহয়? আপোনালোকে চাইছেনে নাই? চাইছেনে নাই? চাইছেনে নাই? আপোনালোকৰ মুছলমান বিধায়কজনে কিন্তু সেইটো নিচিঞৰে। ভয় কৰে নে অন্য কিবা সুবিধা ল'বলৈকে বিচাৰে মই নাজানো। হয়, কিন্তু মোৰতো ভাই না ভয় আছে না ডৰ আছে। মোক এইবিলাক কৈ লাভ নাই। খুব বেছি কি কৰিব, সিহঁত দুটা কাম কৰিব, এটা হ'ল গুলিয়াই মাৰি দিব, মোৰ মৰিবলৈ ভয়ে নাই। মই সদায় জীয়াই থাকিম বুলি অহাই নাই। যিমান দিন জীয়াই থাকিম সিমান দিন কাম কৰিম, যিদিনা মৰিলো কৰো আৰু, হয়নে নহয়? গতিকে কোনো মানুহ সদায় জীয়াই নাথাকে। 2 নম্বৰ, সিহঁতে মোক জেলত দিব বুলি ভয় কৰে। মই আকৌ জেলত দিলে অকণো ভয় নকৰোঁ। বছৰটোত যদি মোক 2 মাহ জেলত দিয়ে মই ফূৰ্তিয়ে পাওঁ, কাৰণ গোটেই বছৰটো ইমান কষ্ট হয়, 2 মাহ মই জেলত আৰামত কটাই। আৰু জেলত যিবিলাক চোৰ ডকাইত এইবিলাক থাকে, সিহঁতে মোক মূৰ চোৰ মালিচ কৰি দিয়ে, মই ভালে পাওঁ। মোৰ টেনশ্যন নাই, ধুনীয়াকৈ ভাত ৰান্ধি দিয়ে। মই ইমান বন্ধু নহয় সিহঁতি, মই সিহঁতকো মৰম কৰোঁ। মই চোৰবিলাকো জানো কিয় চুৰ কৰে, সিহঁতক কেনেকৈ চুৰ নকৰাকৈ প্ৰত্যেকজনকে আমি চাকৰি দিব লাগিব, সেইটোৱে মই চিন্তা কৰি থাকোঁ। চবকে চাকৰি, কোনো চুৰ কৰি খাব নালাগে, কোনো ডকাইত কৰি খাব নালাগে, কোনো ড্ৰাগছ বিক্ৰী কৰি খাব নালাগে, কোনো মদ বিক্ৰী কৰি খাব নালাগে। যিদিনা চৰকাৰ বনাম, হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ শিখ পুৰুষ মহিলা সকলো মানুহ শান্তিত থাকিবলৈ পাব, আৰু সকলো মানুহকে কাম কৰি ভালকৈ পইচা ঘটাৰ ব্যৱস্থা কৰি দিম। নিজে ধন ঘটিবৰ কাৰণে ইলেকশ্যন খেলিবলৈ অহা নাই। ইলেকশ্যন যদি ধন ঘটিবৰ কাৰণে খেলিবলৈ আহোঁ, মই ইলেকশ্যন খেলাৰ দৰকাৰ নাই। কৃষক মুক্তি সংগ্ৰাম সমিতি কৈ থাকোঁতে মই হাজাৰ হাজাৰ কোটি টকাত ঘটি ল'ব পাৰোঁ। চবেই জানে আপোনালোকে মই কি পৰিশ্ৰমিক আছোঁ, হয়নে নহয়? তো গতিকে মই আপোনালোকক অনুৰোধ কৰিবলৈ আহিলোঁ, তেতিয়াহ'লে মই সকলোকে এবাৰ শেষত